নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব তালব্য মুদ্ৰণ দন্ত গ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কুম্ভ ৰাশি কিছুমানৰ গ আখৰটোৰে মকৰ ৰাশিও হয় তো মুঠতে আপোনালোকৰ যদি কুম্ভ ৰাশি হয় তেতিয়াহ'লে ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টোত আমি জানিম স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে শনি গ্ৰহটো ৰাহুৰ সৈতে যুক্ত হৈ আছে এই গোটেইটো মাহ এনেকুৱাকৈ থাকিব বৰ্তমান সময়ত ৰাহুৰ দৃষ্টি যেহেতু আপোনালোকৰ ৰোগৰ স্থানত আছে সো আপোনালোকৰ স্কিনজনিত প্ৰবলেম এলাৰ্জি ধূলিবালিৰ এলাৰ্জি বা পলিউশন সম্বন্ধীয় কমপ্লেইন শ্বাস প্ৰশ্বাসজনিত যিবিলাক বেমাৰ হয় সাইনাছৰ কমপ্লেইন এই ধৰণৰ প্ৰবলেম ধূলিবালিৰ এলাৰ্জি জ্বৰ চৰ্দি এইবিলাক সাধাৰণতে আপোনালোকৰ এইখিনি সময়ত হোৱাৰ সম্ভাৱনা দেখা গৈছে স্কিনৰ ইস্যু বা এলাৰ্জিজনিত প্ৰবলেমে আপোনালোকক বহুত ডিস্টাৰ্ব দিব সো অলপ সাৱধান হ'ব চাফ চিকুণতা মেইনটেইন কৰিব আৰু পৰাপক্ষত ধূলিবালি বা পলিউশনৰ পৰা আঁতৰি থাকিব ৰোগৰ স্থানৰ মালিক চন্দ্ৰ গ্ৰহটো এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় এইটো ঘৰত অইন কোনো গ্ৰহৰ দৃষ্টি নাই সো বৰ্তমান সময়ত কেতু যেহেতু অষ্টম ঘৰত আছে আকৌ কৈছো পেটৰ কমপ্লেইন আৰু স্কিনজনিত প্ৰবলেমৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জন আৰু ধন দুটা ঘৰৰে মালিক হৈছে বৃহস্পতি আপোনালোকৰ ইয়াতে চতুৰ্থ ঘৰত আছে আৰু বৃহস্পতিৰ দৃষ্টি কৰ্মস্থানত পৰি আছে এইখিনি সময়ত প্ৰমোচনৰ যুগ চলি আছে বিশেষকৈ কিছুমান ক্ষেত্ৰ কৈ দিছো পুৰোহিত ন্যায়ালয় ৰিলেটেড কাম শিক্ষকতা কম্পিউটাৰ ৰিলেটেড কাম মেনেজাৰ এসিস্ট্যান্ট হুটাৰ ব্যৱসায় ফল তৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনৈতিক মনোবিজ্ঞানী মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত আপোনালোকে যদি জড়িত হৈ আছে আপোনালোকৰ প্ৰমোচন বা পদোন্নতি হ'ব ইনক্ৰিমেন্ট বা আপোনালোকৰ উপাৰ্জনত বৃদ্ধি হ'ব সেভিংসটো আপোনালোকে বৃদ্ধি কৰিবলৈ পাৰিব এইখিনি সমস্যা যথেষ্ট ভালে দেখা গৈছে সেভিংসৰ ঘৰত আপোনালোকৰ ৰাহু শনি আৰু ৰবিৰ জ্যোতিৰ কাৰণে বৰ্তমান সময়ত ইগোত বা হাৰ্ট হবৰ কাৰণে বা আপোনালোকৰ নিজৰ অহংভাৱত আহি গৌৰৱ ভাৱত আহি পেলাই আপোনালোকৰ জমা ধন খৰচ হৈ যাব এইখিনি সময়ত অলপ নিজৰ ইগোৰ ওপৰত কন্ট্ৰোল ৰাখিব তেতিয়া আপোনালোকৰ সেভিংসটো বৰ্তাই ৰাখাত সুবিধা হ'ব চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে আপোনালোকৰ যেটো প্ৰফেশনৰ ঘৰ হয় ইয়াৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো 3 তাৰিখলৈকে ইয়াতে আছে তাৰ পিছত সাৰ্ভিসৰ ঘৰত যাব কিন্তু মংগল গ্ৰহটো এইটো নিচস্থ ৰাশিত মানে কৰ্কট ৰাশিৰ মংগল গ্ৰহটো যেহেতু নিচস্থ হয় সো বৰ্তমান সময়ত আপোনালোকে অলপ সাৱধান হ'ব লাগিব মানে কি হয় সংগ্ৰামৰ কাৰণে কিছুমান সংগ্ৰাম কৰি বা দৌৰা কৰি পৰীক্ষা দিবলৈ যাতে ভুল কৰি অহাৰ চান্সেছ আছে এটো কম্পিটিশনৰ ঘৰ হয় সো কম্পিটিশনৰ ঘৰৰ মংগল গ্ৰহটোৰ স্থিতি এক্স্যাক্টলি বেয়া নহয় কিন্তু অধৈৰ্য আনে সো ধৈৰ্য ধৰি আপোনালোকে পৰীক্ষাবিলাক দিব পাৰিলে চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সহায়ক হ'ব পুলিশ বিভাগৰ চাকৰি সেনা বাহিনী নৌসেনা বা আপোনালোকৰ মেকানিক্যাল ইঞ্জিনিয়াৰ অস্ত্ৰোপচাৰ ডক্টৰ কম্পিউটাৰ ৰিলেটেড কাম এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে চাকৰি পাব বিচাৰি আছে আপোনালোকৰ কাৰণে ভাল হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত চালে ব্যৱসায়ৰ ঘৰৰ মালিক হৈছে ৰবি 14 তাৰিখলৈকে শনিৰ সৈতে যুক্ত হৈ থকাৰ কাৰণে এটো অলপ ডিস্টাৰ্বিং দেখা গৈছে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ অলপ স্লো প্ৰগ্ৰেছ দেখা গৈছে 14 তাৰিখৰ পিছত ৰবি যেতিয়া তুংগী হ'ব ৰবি যেতিয়া ব্যৱসায়ৰ ঘৰৰ পৰা নৱম ঘৰত যাব তেতিয়া আপোনালোকৰ কাৰণে নিশ্চয় বহুত ভাল ফল লাভ কৰিব পাৰিব ব্যৱসায়ত আপোনালোকৰ আনকি সুখ্যাতিও পাৰিব সুখ্যাতি মানে হৈছে আপোনালোকৰ ব্যৱসায়ৰ যেটো নাম আপোনালোকৰ বেছি পপুলাৰ হ'ব পাৰিব ইয়াতে এতিয়া দেখুৱাই দিছো ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ বৰ্তমান সময়ত ৰাহু আৰু শুক্ৰ জ্যোতি আছে আৰু শুক্ৰ গ্ৰহটো তুংগী হৈ ৰাহুৰ সৈতে কানেকচন বনাই আছে ঘৰৰ পৰা দূৰৰ হৈ থাকিবা যদি আপুনি যদি ইম্পৰ্ট এক্সপৰ্টৰ ব্যৱসায় কৰি আছে বা আপোনালোকে বিদেশৰ সৈতে কিবা কানেকচন বা ঘৰৰ পৰা আপুনি অনলাইন সাৰ্ভিস হিচাপত যদি কাম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুতেই ভাল ধৰ্ম কৰ্মৰ ক্ষেত্ৰত নিশ্চয় আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব ভাগ্যস্থানত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি নাই যদিও আপোনালোকৰ ভাগ্যস্থানৰ কাৰক আপোনালোকৰ বৃহস্পতি গ্ৰহটো যেহেতু চতুৰ্থ ঘৰত এটা অতিশয় কাৰক ঘৰত আছে বৰ্তমান সময়ত বহুতেই বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব এতিয়া আপোনালোকৰ পিতা বা গুৰুজনৰ সৈতে ভাল এটা ৰিলেচন মেইনটেইন কৰিব পাৰিব অলপ ষ্ট্ৰিক্ট বিহেভিয়াৰ দেখা দিব পাৰে এইখিনি সময়ত গুৰুজনাও আপোনাৰ প্ৰতি অলপ ষ্ট্ৰিক্ট হ'ব পাৰে ষ্ট্ৰিক্ট মানে যেটো সময়ৰ কাম সময়ত কৰিবলৈ ক'ব সময়ৰ কাম সময়ত নহলে আপোনালোকক অকনমান ষ্ট্ৰিক্ট বেছি কৰিব পাৰে
প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত মংগল গ্ৰহটো 3 তাৰিখলৈকে আছে, এইটো এটা বেয়া নহয়। ইয়াতে অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই। চ' ইয়াৰ ঘৰৰ মালিক বুধ গ্ৰহটো যিহেতু আপোনালোকৰ শনিৰ সৈতে যুক্ত হৈ আছে, মনত কিছুমান বিৰক্তি বা বিচ্ছেদাত্মক চিন্তা আহিব পাৰে। মনৰ বিৰক্তি বা বিচ্ছেদাত্মক চিন্তাবিলাক আপোনালোকে অভাৰকাম কৰিব পাৰিলে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো সিমান আৰু প্ৰব্লেমেটিক নহয়। 14 তাৰিখৰ পিছৰ পৰা আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো বেছি ভাল ফল লাভ কৰিব পাৰিব। 14 তাৰিখলৈকে আপোনালোকৰ ঘৰুৱা পৰিৱেশটো অলপ ডিষ্টাৰ্ব হৈ থাকিব পাৰে। আপোনাৰ নিজৰ ছোৱালীসকলৰ কাৰণে কৈছোঁ, নিজৰ শহুৰৰ পৰিয়ালৰ সৈতে এইখিনি সমস্যাত অলপ বিৰক্তিভাৱ থাকিব। কিন্তু সেই বিৰক্তি বা কিছুমান নিগেটিভ থিংকিং যিবিলাক আহে বা নিগেটিভ প্ৰভাৱ যিবিলাক আহে, সেইবিলাকক আপোনালোকে অভাৰকাম কৰিব পাৰিব লাগিব। আপোনালোকৰ ক্ষেত্ৰত এতিয়া শিক্ষা দীক্ষাৰ ক্ষেত্ৰত চাই দিছোঁ, সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ ঘৰত বৃহস্পতিৰ স্থিতি বহুতেই ভাল। আপোনালোকে ভাল এটা ৰিজাল্ট কৰাৰ ক্ষেত্ৰত নিজৰ স্মৃতি শক্তিৰ বহুত ফুল ছাপোৰ্ট পাব। শনি গ্ৰহটোৰো দৃষ্টি আছে, অলপ সময় বেছিকৈ দিয়ক। সময় বেছিকৈ দিব পাৰিলে আপোনালোকৰ এনেও স্মৃতি শক্তি বৰ্তমান খুব এক্টিভ হৈ আছে, বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব। উচ্চ শিক্ষাৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো। আপোনালোকৰ কাৰণে বুধ গ্ৰহটো বৰ্তমান নিষ্ভংগ ৰাজযোগ বনাই আছে। চ' যিসকলে উচ্চ শিক্ষা পঢ়ি আছে, উচ্চ শিক্ষা মানে হৈছে যিসকলে মাষ্টাৰ্ছ ডিগ্ৰী লেভেলত বা PhD লেভেলত পঢ়ি আছে, তেওঁলোকৰ কাৰণে কৈছোঁ অলপ বেছি এফৰ্ট দিব লাগিব, কষ্ট অধিক কৰিব লাগিব, তেতিয়াহে আপোনালোকে মনোবাঞ্ছিত ফলখিনি পোৱাত সক্ষম হ'ব। চ' আজিৰ এই ভিডিঅ'টোত আমি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।